শিক্ষাৰ নগৰী হৈছে নলবাৰী সংস্কৃত শিক্ষাৰ বাবে উৎসৰ্গিত নলবাৰী আৰু সেই নলবাৰীত বিধায়ক ৰাজনীতিৰ শেষ নাই কিন্তু নলবাৰী ৰাস্তা ঘাট আজিলৈকে যি ধৰণে হ'ব লাগিছিল সেই ধৰণে উন্নতি নহল নলবাৰী চহৰত নলা নিৰ্মাণত এতিয়া বিসংগতিৰ অভিযোগ হৈছে 106 কোটি টকা ব্যয় সাপেক্ষে চলি আছে নলা নিৰ্মাণৰ কাম কিন্তু 1.5-2 বছৰে লেহেমীয়া গতিৰে কাম চলাই থকাৰ অভিযোগ নিৰ্মাণৰ কাম লেহেমীয়া হোৱাৰ বাবে চহৰখনত সৃষ্টি হৈছে কৃত্ৰিম বান ফলত দীৰ্ঘদিন জমৰ যাতনা ভুগিছে ৰাইজে ঠিকাদাৰে নিজ মইমতালিত কাম চলাই যোৱাৰ অভিযোগ ইতিমধ্যে উত্থাপন হৈছে এয়া হৈছে শিক্ষা নগৰী বৌদ্ধিক পৰিমণ্ডলক আৱৰি থকা এখন নগৰৰ নাম আৰু এয়া হৈছে নলবাৰী পূৰ্বতে আগতে মানুহে কৈছিল যে যাৰ ঘৰ বাৰী নাই সি যায় যাৰ নাই ঘৰ বাৰী সি যায় নলবাৰী কিন্তু প্ৰকৃত অৰ্থত কি যে যাৰ শিক্ষা আছে যাৰ স্বাভিমান আছে যাৰ জাতিৰ প্ৰতি মৰম আছে তেওঁলোকে নলবাৰী বৰপেটাত যায় আৰু সেই নলবাৰীৰ অৱস্থা চাওক এই মুহূৰ্তত এই নলবাৰীৰ অৱস্থা চাওক ত্ৰিদীপ কলিতা আমাৰ সৈতে সংযোজন হৈ আছে ইয়াৰ নলা নৰ্দমাৰ কেলেংকাৰীৰ আৰৰ ৰহস্য উদ্ঘাটন কৰিব ত্ৰিদীপ অনুপম চক্ৰৱৰ্তী চাওক আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে 106 কোটি টকা ব্যয় সাপেক্ষে নলবাৰী চহৰত বিগত 1.5-2 বছৰে ধৰি নলা নিৰ্মাণৰ কাম চলি আছে প্ৰথমটো কথা মই কৈ ল'ব বিচাৰিছোঁ যিটো হাৰত আচলতে নলা নিৰ্মাণৰ কাম চলিব লাগিছিল তেনেধৰণে কিন্তু চলা নাই একেবাৰে হামুকীয়া গতিৰে লেহেমীয়া গতিৰে নলা নিৰ্মাণৰ কাম চলিছে যাৰ বাবে বিগত 1.5 বা 2 বছৰে নৰক যন্ত্ৰণা ভুগিবলগীয়া হৈছে চহৰবাসীয়ে বা চহৰত অহা প্ৰতিগৰাকী লোকে কাৰণ যি আচলতে নলা নিৰ্মাণৰ বাবে যতে ততে খান্দি পেলোৱা হৈছে ৰাস্তা ঘাটৰ অৱস্থা নাইকিয়া হৈছে ফলত যাতায়াতৰ ক্ষেত্ৰত বিধ্বস্ত ৰূপ লোৱাৰ পৰিলক্ষিত হৈছে প্ৰথমটো কথা দ্বিতীয়টো কথা উল্লেখ কৰিব বিচাৰিছোঁ যে নলা নিৰ্মাণৰ কামত বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন দল সংগঠনৰ সমান্তৰালভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ফালৰ পৰা কেইবাবাৰো স্মাৰক পত্ৰ দিয়া হৈছিল জিলা আয়ুক্তক জনোৱা হৈছিল যে এই বিশৃংখল দূৰ কৰি সুস্থিৰভাৱে নলা নিৰ্মাণ কাম কৰক বা বিজ্ঞানসন্মতভাৱে কৰক কিন্তু সেয়া কি পৰ্যায়ত আছে সেই দৃশ্য প্ৰথমতে দেখুৱাই ল'বলৈ চেষ্টা কৰিছোঁ সহযোগী সঞ্জয় দেখুৱাব এয়া হৈছে জৈন মন্দিৰৰ পৰা অহা যিটো নাগেৰা চক বুলি কোৱা হয় সহযোগী সঞ্জয় যদি সম্ভৱ হয় দেখুৱাইছোঁ এইটো নলা এইফালে নিৰ্মাণ কৰা হৈছে আৰু আনফালে যদি সম্ভৱ হয় দেখুৱাব আনফালে ক'ত নলা নিৰ্মাণ কৰিব এয়া দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ সম্পূৰ্ণ সঠিক উত্তৰটো দিব পাৰিব অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰণ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই সকল নেতৃত্বই দীৰ্ঘদিনৰ পৰা অভিযোগ কৰি আহিছিল যে বিসংগতিভাৱে নলা নিৰ্মাণৰ কাম চলি আছে কি ক'ব আপোনাৰ ওচৰলৈ আহিছোঁ হয় বিগত 2022 চনতে আচলতে নিবিদা আৰম্ভ হৈছিলে আৰু নিবিদা যোগে হাইটেক প্ৰাইভেট কোম্পানী আৰু AGH কোম্পানী কনষ্ট্ৰাকশ্যন কোম্পানী এই দুটা কোম্পানীয়ে 106 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নলবাৰীৰ এই নলা নিৰ্মাণৰ কামৰ নিবিদা তেওঁলোকে লাভ কৰিছিলে কিন্তু পৰৱৰ্তী সময়ত আমি দেখিলোঁ কি যে হাইটেক আৰু AGH কনষ্ট্ৰাকশ্যন কোম্পানীয়ে যি ধৰণে নলাসমূহ নিৰ্মাণ কৰিব লাগিছিল বা নলবাৰী জিলাৰে চহৰৰ কৃত্ৰিম বানপানী নিষ্কাশনৰ বাবে নলাসমূহ যি ধৰণে নিৰ্মাণ কৰিব লাগিছিল আমি সেই ধৰণে নিৰ্মাণ কৰা আমি দেখিবলৈ পোৱা নাই বিভিন্ন ৰাস্তাত আপোনালোকে যদিহে চায় তেতিয়াহ'লে আপুনি দেখিব বিভিন্ন ধৰণৰ খেলিমেলি আছে আচলতে পক্ষপাতিত্ব কৰি তেওঁলোকে এই নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছে আমি ক'ৰবাত যদি কাৰোবাৰ ঘৰ ভাঙিছে কিন্তু ক'ৰবাত কিন্তু কাৰোবাৰ ঘৰ বা এখন দেৱালো ভঙা যোৱা নাই আমি দেখিছোঁ যে আপোনালোকে যদি চাই নলবাৰীৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়টো প্ৰায় আপোনাৰ 10-15 ফুট ভিতৰলৈকে দেৱাল ভাঙি দিয়া হৈছে তাত এটি খাটি খোৱা পৰিয়ালে কেণ্টিনখন চলাইছিলে সেই কেণ্টিনখনো ভাঙি দিয়া হৈছে কিন্তু তাৰ পৰিৱৰ্তে আপোনালোকে যদি দেখে বিভিন্ন ঠাইত বিভিন্ন পুঁজিপতি মানুহৰ যিবিলাক অট্টালিকা আছে সেই অট্টালিকাসমূহ কিন্তু ৰাখিবলৈ বিভিন্ন সময়ত চেষ্টা কৰি থকা হৈছে তাৰ ফলস্বৰূপে কি হৈছে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে আমি জিলা আয়ুক্ত মহোদয়ক আমি জনাইছিলোঁ আমি লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাকো আমি জনাইছিলোঁ যে এই যি পক্ষপাতিত্ব হৈছে যে নলবাৰী জিলাত ইমান দিনৰ মূৰত এটা বৃহৎ ধনৰ এটা টোপোলা দিছে যে নলা নিৰ্মাণৰ কাৰণে কিন্তু আজি আমি দেখিছোঁ যে আৰু 60 বা 70 বছৰলৈকে এই ধৰণৰ কোনো ধৰণৰ নিবিদা নহয় সেয়েহে আমি নলবাৰী জিলা আয়ুক্ত মহোদয়ক বা নলবাৰী লোক নিৰ্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাগৰাকীক আমি অনুৰোধ কৰিছিলোঁ বা আহ্বান জনাইছিলোঁ যে এই নলা নিৰ্মাণৰ কামটো পক্ষপাতিত্ব নলোৱাকৈ কোনো বিসংগতি নোহোৱাকৈ নলা নিৰ্মাণৰ কাম হওক যাতে নলবাৰী চহৰবাসীয়ে এই যি কৃত্ৰিম বানপানীৰ পৰা মুক্ত হওক কিন্তু তাৰ পৰৱৰ্তী
সময়ত আমি দেখিবলৈ পালোঁ তেওঁলোকে কেৱল মাত্ৰ ইষ্টিমিটৰ দোহাই দি কেৱল মাত্ৰ তেওঁলোকে মন্ত্ৰী বা বিধায়কৰ দোহাই দি তেওঁলোকে নিজৰ খেয়াল খুচিমতে কাম আগবঢ়াই লৈ যাই আছে আমি এতিয়া যিটো ৰাস্তাত থিয় দি আছোঁ এইটো জন মন্দিৰৰ পৰা অহা এইটো বজাৰৰ মাজলৈকে যোৱা পথ এই পথটোত আপোনালোকে দেখিব বিভিন্ন ঠাইত কি হৈছে কেঁকুৰি হৈছে বিভিন্ন ঠাইত কেঁকুৰি কৰি লৈ যোৱা হৈছে ৰাস্তাটো ইয়াতে আপোনাৰ 6-7 ফুট নাই আপোনালোকে দেখে যদি এই ড্ৰেইনটো দুইফালে হোৱাৰ পিছত ইয়াতে ৰাস্তাটো আপোনাৰ মেক্সিমাম যদি থাকে 8 ফুটহে থাকিব তাতে কোৱা হয় যে খেনাক দেখি দুৱাৰ খোলা খেনাক দেখি দুৱাৰ বন্ধ সেই নীতি অৱলম্বন কৰিছে আমি ইতিমধ্যে আমি যোৱা মাহতে আমি জিলা আয়ুক্ত মহোদয়কো জনাইছিলোঁ যে খেনক দেখি ৰন্ধা বঢ়া কাৰবাৰটো নলবাৰী চহৰত হৈ আছে এই যি 106 কোটি টকীয়া নলা নিৰ্মাণৰ যিটো কাম এই কামটোত সম্পূৰ্ণ পক্ষপাতিত্ব কৰা হৈছে যাক দুৰ্বল পোৱা হৈছে তাৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে আৰু যাৰ ধনৱন্ত মানুহবিলাকৰ কিন্তু অট্টালিকাবিলাকত তেওঁলোকৰ কিন্তু হাতুৰিৰ কোব পৰা নাই নিশ্চয় সহযোগী সঞ্জয় দেখুৱাব অনুপম চক্ৰৱৰ্তী মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিটো পথ পুনৰ কৈছোঁ জৈন মন্দিৰৰ পৰা যোৱা বজাৰৰ মজালৈকে যোৱা পথ এই নাগেৰাৰ চকৰ এইখিনি স্থানত কিন্তু বৃহৎ কেলেংকাৰী হোৱাৰ অভিযোগ উত্থাপন কৰিছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে কাৰণ কেইবাটাও কেঁকুৰীয়া ফাজ হৈছে কেঁকুৰি সদৃশ ফাজৰ সৃষ্টি হৈছে কাৰণ বৃহৎ অট্টালিকা সেয়া পৌৰসভাৰ নীতি নিয়ম মতে হৈছিল নে হোৱা নাই এই মুহূৰ্তত স্পষ্টকৈ কোৱা টান যদি এই নীতি নিয়ম মতে হৈছিল তেতিয়াহ'লে পৌৰসভাই জানো এনেধৰণে ততে যধে মধে অট্টালিকা নিৰ্মাণ কৰিব দিছিল নেকি বা আজিৰ দিনটোত পৌৰসভাৰ কি কৰণীয় আছিল বা কি কৰিছে সেয়া কিন্তু ৰাইজে দেখিছে এই ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীৰো নিশ্চয়কৈ কৰণীয় আছিল কিন্তু বিধায়কগৰাকীয়েও হয়তো এই ক্ষেত্ৰত সোপা ঢিলা নীতি অৱলম্বন কৰিছে ৰাজ কি ক'ব এই মুহূৰ্তত চাওক ইতিমধ্যে আমি কৈছোঁ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আমি নলবাৰী জিলা সমিতিয়ে এই নলা নিৰ্মাণৰ যিটো কাম আচলতে নলা নিৰ্মাণৰ কামটো সম্পূৰ্ণ এক পক্ষপাতিত্বমূলক আৰু বিসংগতিপূৰ্ণভাৱে ইয়াত মানে নিৰ্মাণ কৰি থকা হৈছে ঠিকাদাৰক আচলতে তেখেতসকলে এটা ৰঙা দলিচা পাৰি দিছে তেখেতসকলৰ ঠিকাদাৰৰ ইচ্ছামতে আচলতে ইয়াত নলা নৰ্দমা নিৰ্মাণ হৈছে আমি নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক আজিৰ তাৰিখত তেখেতৰ কেবিনেট মন্ত্ৰী এজন শক্তিশালী মন্ত্ৰীৰ ঠাইত 106 কোটি টকাতকৈ অধিক টকাৰে তেখেতৰ আচলতে এইজন কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেঙৰাৰ এখন সপোনৰ নলবাৰী এই সপোনৰ নলবাৰীৰ কথা কৈ তেখেতে এই নলা নৰ্দমাৰ কাম আৰম্ভ কৰিছিলে কিন্তু আমি সপোনৰ নলবাৰী শক্তিশালী মন্ত্ৰী এতিয়া ব্যস্ত আছে বিভিন্ন বিৰোধী ৰাজনীতিকৰ বক্তব্যৰ সদুত্তৰ দিবলৈ তোমাৰ কাণত যিটো লাগি আছে তেখেতক দিয়া কাষৰজনক মই কথা দুটামান সুধিম তেওঁক কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে হেডফোন তুমি তোমাৰ কাষৰজনক দিয়া অনুপম চক্ৰৱৰ্তীয়ে কথা পাতিব তেওঁলোকৰ লগত পোনপটীয়াকৈ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৈতে এতিয়া মন্ত্ৰী ব্যস্ত আছে বিৰোধী ৰাজনৈতিক দলৰ মানুহক ইটিকিং কৰা কামত কেবিনেট মন্ত্ৰী তেখেত কি কৰিব নোৱাৰে নলবাৰীৰ বাবে তাহানিৰ পৰা কবিতা আবৃত্তিৰে চাঞ্চল্যৰ সৃষ্টি কৰা জয়ন্ত মল্ল বৰুৱাৰ সপোনৰ নলবাৰীৰ যদি চাৰিওফালে আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়াহ'লে আপোনালোক আচৰিত হ'ব চাৰিওফালে নলবাৰী কাৰ নলবাৰী হৈছে শশী শৰ্মা ছাৰৰ সপোনৰ নলবাৰী হৈছে বৈশিষ্ট্যময় চিত্ৰশিল্পীৰে সমগ্ৰ অসমক চুই যোৱা আদ্য শৰ্মা ছাৰৰ ঠাই হৈছে নলবাৰী হৈছে সংস্কৃত শিক্ষাৰ এক সুন্দৰ স্থলীৰ নাম হৈছে নলবাৰী কিন্তু নলবাৰীত যিয়েই প্ৰতিনিধিত্ব কৰে তেৱে নলবাৰীৰ মানুহক ঠকে নলবৰীয়াৰ বুকু কোমল হৈ থাকে আশা কৰে নলবাৰীয়ে মানুহে যে আমি মনে মনে আছোঁ আমাৰ কাৰণে কৰা কিন্তু নলবাৰীত খোদ নলবাৰীৰ এজন মানুহ হৈ মই নলবৰীয়া বুলি গৌৰৱ কৰা জয়ন্ত মল্ল বৰুৱাই আজিলৈকে উৰণীয়া সেতু এখন নিৰ্মাণক বাদ দি ৰাসৰ সময়ত সেই মন্দিৰত বহি থকাক বাদ দিনো বিয়ৰ বিশেষ নলবাৰীৰ কাৰণে কৰা যেন মোৰ অন্তত নালাগে কাৰণ নলবাৰী মানে অকল নলবাৰী চহৰ নহয় ইফালে চামতাৰ কথা আছে ইফালে বেলচৰৰ কথা আছে ইফালে পশ্চিম নলবাৰীৰ বিভিন্ন ঠাইৰ কথা আছে যদি মোৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সতীৰ্থজন যদি মোৰ পোনপটীয়া সম্প্ৰচাৰত আছে মই তেওঁক অনুৰোধ জনাইছোঁ এক ডাঙৰ ট্ৰেজেডি আপোনালোকৰ কাৰণে বৌদ্ধিক শিক্ষাৰ অন্যতম ক্ষেত্ৰ নলবাৰীৰ তেজ বুলি ক'লে আমি সকলোৱে বুজি পোৱা ঠাই
আৰু নলবাৰীত প্ৰতিজন ৰাজনীতিৰ মানুহে ঠগে নলবাৰীৰ মানুহক নলা নৰ্দমা ৰাস্তা ঘাট ল'ৰা ছোৱালীৰ শিক্ষা খেলপথাৰ গাৰ্ডন স্কুল সকলো ক্ষেত্ৰতে ঠগে কিয় নলবাৰীৰ এই বিপৰ্যয় এই নলবাৰীৰ কিয় এই বিপৰ্যয় যেন আপোনালোকে অনুভৱ কৰে নাচক চক্ৰৱৰ্তী ডাঙৰীয়া যে আমি নলবাৰীৰ এজন সচেতন ব্যক্তি হিচাপে আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক প্ৰতিনিধিত্ব কৰা হিচাপে আমি বিভিন্ন সময়ত নলবাৰী সামগ্ৰিক নলবাৰী উন্নয়নৰ ক্ষেত্ৰত আপুনি কোৱা ধৰণে চামতাকে ধৰক কৈঠালগুচি আছে বিভিন্ন বেলচৰ আছে এই গোটেই সামগ্ৰিকভাৱে নলবাৰী যিখন জিলা এই সামগ্ৰিক নলবাৰী জিলাখনৰ আচলতে যি ধৰণে নলবাৰীৰ কেবিনেট মন্ত্ৰী দুজনকৈ মন্ত্ৰী আছে এজন চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আৰু এজন নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অতিকৈ ঘনিষ্ঠ আৰু এজন শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বড়ো ডাঙৰীয়া তেখেতে ইতিমধ্যে আচলতে যি ধৰণে নলবাৰীখনক সপোনৰ নলবাৰী বুলি তেখেতে আচলতে নিৰ্মাণ কৰিবলৈ গৈছিল যে নলা নৰ্দমা নিৰ্মাণ কৰি এই সুন্দৰ পৰিৱেশ ইয়াৰ কৃত্ৰিম বানপানী নিষ্কাশন কৰিব নাইকিয়া কৰিব নলবাৰীবাসীয়ে সুন্দৰ ৰাস্তা বাট পথত এক সুন্দৰভাৱে তেখেতলোকে চলিব পাৰিব বা যাতায়াত কৰিব পাৰিব ঠিক তেনেধৰণে যি ধৰণে তেওঁ সপোন এই সপোন যে সপোন হৈ ৰ'ব সেই আমি আজি ইতিমধ্যে আমি তাক অনুভৱ কৰিছোঁ আমি দেখিবলৈ পাইছোঁ কাৰণ 106 কোটিতকৈ অধিক টকা যি টকা নলবাৰীৰ এই সমষ্টিত দিছে বা নলবাৰীৰ এই নলা নৰ্দমা নিৰ্মাণৰ কাৰণে দিছে এই নলা নৰ্দমা নিৰ্মাণৰ কাৰণে দিয়া টকাখিনি যদিহে ঠিকাদাৰে এনেকুৱাকৈ নলা নৰ্দমা নিৰ্মাণ কৰি আত্মসাৎ কৰাৰ কথা চিন্তা কৰে বা যদিহে মন্ত্ৰী বিধায়ক মন্ত্ৰীজনে যদি এই নলা নৰ্দমা নিৰ্মাণৰ কামখিনি তেখেতে কিছু চকু ফুৰালে হয় বা তেখেতে আহি দেখিলে হয় যে কেনেধৰণে নলা নৰ্দমা নিৰ্মাণ হৈছে আমি বাৰম্বাৰ এই কথাটোক এই নলা নৰ্দমাৰ বিষয়টোক লৈ আমি বাৰম্বাৰ কৈছোঁ বাৰম্বাৰ আমি উপায়ুক্ত মহোদয়ক আমি এই ডাঙৰীয়া পাইকাৰকুছিৰ অৱস্থাটো দেখিছেনে আমি দেখিছোঁ যে নেশ্যনেল হাইৱেত বহা টোলগেট ইতিমধ্যে টোলগেটৰ ওপৰত টোলগেট তেখেতসকলে নিৰ্মাণ কৰিছে টোলগেটৰ পৰা তেখেতসকলে ৰাজহ সংগ্ৰহ কৰিছে কৰ সংগ্ৰহ কৰিছে ৰাইজৰ পৰা কিন্তু যি ৰাষ্ট্ৰীয় ঘাইপথৰ যি ধৰণে আচলতে সুচল ব্যৱস্থা হ'ব লাগিছিল সেই সুচল ব্যৱস্থা হোৱা নাই নলবাৰীত হোৱা এই নলা নৰ্দমাৰ যিটো কাম সেই কামো ইতিমধ্যে সুচলভাৱে নিৰ্মাণ কৰা হোৱা নাই আমি দেখিবলৈ পাইছোঁ নলবাৰী জিলাৰ বিভিন্ন ঠাইত আমি ইতিমধ্যে দেখিছোঁ যে নলবাৰী ঠাইত বেলচৰকে ধৰি বিভিন্ন অঞ্চলত বিভিন্ন ধৰণে আচলতে তাত বাটপথবোৰ বহুত সমস্যা নলবাৰী হাজো পথৰটোৰ দুৰৱস্থা এতিয়া যদি আপোনাৰ হাইৱে পাইকাৰকুছিত যি ধৰণে পানী হৈছে তেতিয়াহ'লে নলবাৰীলৈ কোন যাব নলবাৰীৰ সৌন্দৰ্য বৰ্ধন হৈছে নে নলবাৰীৰ ধ্বংস হৈছে জাগ্ৰত হোৱাৰ কিন্তু প্ৰয়োজন হৈ গৈছে নহয় নলবাৰীৰ মানুহ নিশ্চয় নিশ্চয় আমি সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে নলবাৰীখনক এক সুন্দৰভাৱে নিৰ্মাণ কৰাৰ ক্ষেত্ৰত বা দুজনকৈ মন্ত্ৰী কেবিনেট মন্ত্ৰীয়ে কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ আজিলৈ কৰা দেখা নাই নলবাৰীত প্ৰতিবাৰে একজন কেবিনেট মন্ত্ৰী থাকে কিন্তু আজি এইবাৰ দুজনকৈ কেবিনেট মন্ত্ৰী আছে তাৰ পিছতো কিন্তু আমি দেখিছোঁ যে নলবাৰীখনক সুন্দৰভাৱে সজাই পৰাই তোলাত তেখেতসকলে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰে অকল নলা নৰ্দমাটো নিৰ্মাণ কৰিব দিলে ঠিকাদাৰে নিৰ্মাণ কৰি যাব ঠিকেই আছে কিন্তু নলা নৰ্দমাটো নিৰ্মাণ কেনেকৈ হৈছে ইয়াক কিদৰে নিৰ্মাণ কৰা বিজ্ঞানসন্মতভাৱে ইয়াক নিৰ্মাণ কৰা হৈছেনে হোৱা নাই আপুনি দেখিলে আচৰিত হ'ব যে নিৰ্মাণ হৈ আছে নলা নৰ্দমা কিন্তু আপুনি আমি দেখিছোঁ এটা ইয়াত জৈন মন্দিৰ এটা আছে আমি দেখিছোঁ জৈন মন্দিৰটো আছে আমি জৈন মন্দিৰটো ভাঙাৰ কথা ক'বলৈ নাযাওঁ নিৰ্মাণ হৈ আছে অবিজ্ঞানসন্মত আপোনালোকে কোৱাৰ নিচিনা দুখীয়া মানুহৰ ঘৰ ভাঙিছে ধনী মানুহৰ ঘৰবিলাক সৰকি গুচি গৈছে ইয়াৰ কাৰণে মূল দায়ীটোৱে হৈছে জয়ন্ত মল্ল বৰুৱা বিধায়ক তেওঁৰ কাৰণে এইটো হৈছে ধনী মানুহ বাচি গৈছে দুখীয়া মানুহ মৰি আছে বহুত বহুত ধন্যবাদ মোক অকমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ এয়া আছিল নলবাৰীৰ ছবি